কৃষ্ণ ভাগৱত শাস্ত্ৰৰ নহয় সমস্ত নিগম শাস্ত্ৰৰ সিদ্ধান্ত যে মনুষ্যসকল কেনেকৈ পৃথিৱীত বান্ধ খায় আৰু পৃথিৱীৰ পৰা কেনেকৈ মুক্ত হয় এই দিশটো নিগম শাস্ত্ৰৰ বিচাৰ আৰু ভাগৱততো উল্লেখ কৰিছে ভাগৱতৰ সৰ্গ বিসৰ্গ উটি মমন্ত্ৰ কৰি পিনি লক্ষণ আছে এই লক্ষণটো হৈছে উটি উটি মানে মহন্তৰ কৃপা আৰু মহন্তৰ সাপ এই দুটাতে আমাৰ জন্ম মৃত্যুটো নিৰ্ভয় কৰিছে মহন্তৰ কোপে হুৱে অশুভ বাসনা প্ৰাসম্বাৰৰ অনুগ্ৰহে শুভ কৰে জানা বুলি কৈছে ভাগৱত শাস্ত্ৰ সিদ্ধান্ত যে সন্তসকলৰ কৃপাত মোৰ বাসনা ভাল হ'ব আৰু মোৰ ভাল কথা চিন্তা কৰি মোৰ ভগৱন্ত মই কৃপা পাম ভকতৰ কৃপা পাম আৰু মই সন্তসকলক মই বেয়া দেখিম তেওঁৰ পৰা মই অশুভ ভাৱধাৰাবোৰ বেয়া হৈ যাব আৰু বেয়া কাম কৰি পিনি মই নগ্ৰামী হ'ম এই দুটাই বন্ধৰ মুখ্যৰ মূল সেইটো বুলি কৈছে সেইটো ভগৱন্তই আমাক এই ছেটিংটো দি দিছে পৃথিৱীলৈ এইটো এটা ছেটিং বস্তু ফিক্স বস্তু সেইটো ভগৱন্তৰ ৰিলেটেড নাই এই বস্তুটো ভকতৰ লগত দি দিছে মহানসকলে কৈ থাকে এইটো ভগৱন্তৰ লগত ৰিলেটেড নাই ভগৱন্তৰ ফৰ্মুলা দিছে এই ফৰ্মুলালৈ গ'লে এইটোলৈ যাবগৈ এইটো ফৰ্মুলা হ'লে এইটো হ'লে যাব একদম চিজিল এইপিনে সোমাই গৈছে শাস্ত্ৰই দিশ দেখুৱাই দিছে এইটো গ'লে তুমি গোটেই সেইটো পাবাগৈ এইটো গলি গ'লে এইটো পাবা এইটো গলি গ'লে এইটো গ'লে গ'লে এইটো সিদ্ধান্ত এই সিদ্ধান্ত ভকতৰ লগতে নিৰ্ভৰ কৰি আছে আপোনাৰভাৱে চাব এতিয়া আমি ইয়াত ভাগৱতত সপ্তমত দিয়া এটা উদাহৰণ আমি দিবলৈ বিচাৰিছোঁ চাব আমাৰ নাৰদ মহাভাগৱত নাৰদৰ জন্ম কৰ্ম এটা কাহিনী আমি এটা কথাটো বুজিবলৈ সহজ হ'বৰ কাৰণে আমি জনাইছোঁ স্বৰ্গত থাকোঁতে নাৰদৰ নাম আছিল উপবহন নামৰ এটি গন্ধৰ্ব নাৰদ আছিল উপবহন নামৰ এটি গন্ধৰ্ব এই নৰ্তকী কিছুমান লৈ পিনি নাচ বাগ গান কৰি ফুৰে এদিন ঋষি সমাজে ভাবিলে যে নাৰদকে আজি ভগৱন্ত গুণনাম শ্ৰৱণ কীৰ্তনৰ কাৰণে মাতি আনো বুলি নিমন্ত্ৰণ কৰিলে নাৰদে অৰ্থাৎ উপবহনে ভাবিলে মই দেখোন এতিয়া যথেষ্ট গুৰুত্ব পাইছোঁ সেয়ে তেওঁ 50জনী নৰ্তকী তেওঁ কিছুমান অলপ পাতল আমি গীত নৃত্য কৰিবলৈ ধৰিলে মানে ৰোমান্টিক টাইপ উপৰুৱা ধৰ্ম সম্বন্ধত নাই ঋষি সমাজৰ খং উঠিল ঋষি সমাজে খং হৈ পিনি তেওঁক শাপ দিলে যাহ তই দাসী গৰ্ভত জন্মগ্ৰহণ কৰিলি নাৰদে তেতিয়া জাতিস্ম হৈ জন্মগ্ৰহণ কৰিলে যে বুজিলে যে মই ঋষি সমস্ত শাপগ্ৰস্ত হ'লোঁ ঋষিসকলক মই তেওঁলোকৰ বেয়া ভবাৰ কাৰণে কুপদৃষ্টি পালোঁ কুপদৃষ্টিৰ কাৰণে মই জমান্তবাদ বাগৰিবলগীয়া হৈছে তেতিয়া তেওঁ দাসী গৰ্ভত ঋষিসকলৰ শাপত জন্মগ্ৰহণ কৰিলে কিন্তু তেওঁ প্ৰকৃততে জাতিস্ম হোৱাৰ কাৰণে পূৰ্ব কথাখিনি গম পালে যে মই অধোগতি হৈছোঁ এতিয়া কি কৰিব লাগিব মই এতিয়া সন্তসকলৰ মই কৃপা বিচাৰিব লাগিব সন্তসকলৰ কৃপা বিচাৰিহে মই আকৌ উদগতি হ'ব সেয়েহে সৌভাগ্যক্ৰমে বুলি কৈছে কিতাপ ভাগী নাৰদৰ পূৰ্বজন্ম কাহিনীতে সৌভাগ্যতা হ'ল সেই সন্ত 4জন সিদ্ধ পুৰুষক লগ পাই সেইজনক তেওঁ দেহ প্ৰাণ কায় বাক্য মনে শুশ্ৰূষা কৰি আকৌ তেওঁ উদগতি হৈছিলে সেইকাৰণে আমাৰ বন্ধ আৰু মুখ্য বন্ধ হৈ আহিলে নাৰদ আকৌ মুখ্যটো কেনেকৈ গৈছেগৈ আকৌ পাৰিষদী জন্ম আকৌ কেনেকৈ পাইছেগৈ সন্তৰ কৃপা সেই সন্তসকলে কৃপা কৰি দিলে সন্তসকলে কুপদৃষ্টি কৰি তললৈ গুচি আহিলে আৰু সন্তসকলৰ কৃপাত আকৌ উদগতি হ'ল আমাৰ সমস্ত মাজতো এই কথাটো কিন্তু একদম প্ৰতিফলিত হৈছে আপোনাৰ ভাৱে অলপ অনুভৱ কৰিব লাগিব অনুভৱ কৰিব মই সত্যভাৱে একো বেয়া কাম কৰা নাই মই তেওঁক বেয়া লক্ষণত দেখিছোঁ মোৰ ব্ৰহ্ম শক্তি নাশ হ'ব আমাৰ প্ৰতিজনে ঈশ্বৰ ভকত কৰিছে ভকতি হৈছে
ব্ৰহ্ম শক্তিটো আয়ত্ত কৰি আছে, কিন্তু ব্ৰহ্ম শক্তিটো নাশ হৈ গৈ থাকে, মাইনাছ হৈ থাকে। প্লাছ হৈ যাব লাগিছিলে, মাইনাছ হৈ যায়, কমি যায়। আকৌ কিবা যদি পাই যায় আকৌ প্লাছ হৈ যাব, উঠা নমা হৈ থাকেতো। আমাৰ সমস্ত মাজতো আকৌ সাৱধান হয় এইটো কথালৈ চাব। আমাৰ ঘৰতে কেতিয়াবা ককাই ভাইও হয়, কেতিয়াবা আইগৰাকী বাপজনো হয়, কাৰণ বাপজনো ব্ৰহ্ম শক্তি সম্পূৰ্ণ অকণমান আহে, ঢেৰ নাই যেনিবা আছে। আইগৰাকীও আছে যে ইজনে কথা ক'লেও লাগি যায়, সিজনে কথা ক'লেও লাগি যায়। তাৰমানে দুইখন অকণ চোকা কটাৰী হ'ল নহয়, চোকা হৈ গ'ল দুইখন, ভূটা হোৱা দিয়ে একো নাই। আগতে ভূটা আছিলে, ৰেপি থাকিলেও ইটোক নাকাটে, নহয়নে বাৰু? এতিয়া কিন্তু অকণমান কেচিং কৰিলে কাটি দিয়ে, কাৰণ তেওঁ ব্ৰহ্ম শক্তি আছে, এওঁ ব্ৰহ্ম শক্তি আছে। ভালকৈ চাব, বিশ্বামিত্ৰ পৰাশৰ কি হৈছিলে? দুইজন ব্ৰহ্ম ঋষি, ইজনে শৰালী চৰাই হৈ যা বুলি কয়, আৰু তই বস হৈ যা বুলি হৈছিলে নাই? হৈছিলে, লাগি যায় তাৰমানে নাই। নহ'লে আপোনালোকে এইটোও চাওক, এই দামোদৰ বিপ্ৰ নহয়, অজামিলৰ কাহিনীটো চাওক। পূৰ্বজন্মই তেওঁলোকে এহাল বামুণনীয়ে আছিলে, হয়নে নহয়? কৰ্মপক্ষে ক'লে তই বেইচা হবি বুলি মতাজনে কৈ দিলে, বামুণজনে তই বেইচা হবি। তেতিয়া আইগৰাকীয়ে ক'লে মই যদি বেইচা হওঁ তুমি মোতে পতিত হ'বা। সেইটো জন্মত আকৌ এইটো জন্মলৈ গুচি আহিলে, আহি পিনি যেতিয়া বেইচা হ'ল, তেওঁ ক'ৰবাত জন্ম লৈছিলে যদিও আকৌ বেইচাত পতিত হ'ল নাই? হ'ল। কথাটো বুজি পোৱা গৈছেনে বাৰু? বুজি পোৱা গৈছে নাই বাৰু? টান হৈছে নি কথাটো? টান নহ'বৰ কাৰণে উদাহৰণ টানিছোঁ। মূল কথাটো ক'লে টান হ'ব, সেইকাৰণে উদাহৰণটো দি বুজাই থৈছোঁ। বস্তুটো তেনেকুৱা। এইবোৰ শাস্ত্ৰ কথাবোৰ অকণমান আমাৰ উদ্বোধক ডাঙৰীয়া কৈছে বৰ টান, কাৰণ সাৰটো কাঢ়ি আনি মাধৱপুৰুষে ভৰাইছে আৰু তত্ত্ববোৰ দিছে, গোটেই তত্ত্বখিনি ইয়াত দিছে। সেইকাৰণে তত্ত্বখিনিয়েকে ওলাইগৈ ইয়াত গৈ পিনি, ওপৰে নিবলৈ অকণমান অসুবিধা হয়, টান হৈছে। আৰু তাতে মই ক'বও জনা নাই নহয় জানো বাৰু? টান হৈছে, তাতে মই ক'বও জনা নাই। দুইটা গোটেইখন সংমিশ্ৰণ হৈছে। তথাপিতো যি হয় আৰু অকণমান এইটো আমি ব্যাখ্যা নহয়, আমি ভাৱ বিনিময় কৰিবলৈ আমি যত্ন কৰিছোঁ। সেইকাৰণে এতিয়া সুৰা দুৰ্বাসনা সন্তৰ মনৰ কোবত, এতিয়া আপোনালোকে এই কথাটো নিগম শাস্ত্ৰৰ কথা, সঁচা কথা আকৌ কিন্তু দেই, সঁচা। এইটো নিগম শাস্ত্ৰৰ বিচাৰ আৰু ভাগৱতত লক্ষণৰ ভিতৰত উটি, ভাগৱতৰ প্ৰতিটো অধ্যায় 32 স্কন্ধ একোটাই চৰিত্ৰ কৈছে, আৰু ইয়াত চতুৰ্থ স্কন্ধত উটি আছে। কাৰণ উটিটো কোনটো দেখাইছে যে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ সেই জয় বিজয় আছিলে নহয়, খহি পৰিছেই নাই? তাত সেইটো উদাহৰণো আছে। আমি নাৰদৰ পূৰ্বজন্মটো আনিছোঁ, তাত কিন্তু জয় বিজয় কেনেকৈ খহি পৰিছে, কোপত পৰিছে নহয়, কোপত পৰাৰ কাৰণে তললৈ খহি পৰিলে। আকৌ প্ৰশ্ন কৰিব পাৰে আকৌ দেই, যে জয় বিজয় কেলৈ খহি পৰিলে? তো বৈকুণ্ঠ শাস্ত্ৰৰ এটা নিয়ম এটা আছে, গম পাইছেনে? তালৈ গ'লে কি আছে? বেতৰ প্ৰহাৰ কৰে, বেত এডালে পিটন এটা দিয়ে। ঘোষা জনা আছে ন? 104 নে কিমান? সৰিয়হ গৃহৰ দ্বাৰে সেইটো সৰবা ন, সৰিয়হ গৃহৰ দ্বাৰে বেতৰৰ প্ৰহাৰৰ যোগ্য ইন্দ্ৰ আদি দেৱ, ব্ৰহ্মা ইন্দ্ৰ আদি দেৱ যাক হেনয় বেতৰৰ প্ৰহাৰৰ পাইবাক যোগ্য হওঁ আমি কমন বৰাক। আমি বেতৰ কোব খাব পৰা যে এটা হ'ব পাৰিছোঁ, এইটো সৰবা বুলি লিখা আছে, নহয় দেৱ? অঁ, তাৰমানে কি? বৈকুণ্ঠত নিয়ম এটা আছে, তালৈ গ'লে দুৱাৰখনৰ আগতে বেতৰ কোব এটা দি দিয়ে। এই চাৰিদৰে বেতৰ কোব খালে, খং উঠি গ'ল, কিন্তু নিয়ম আকৌ বেতৰ কোব দিয়াটো, গম পাইছেনে? অঁ, সেই কথাটো কেলৈ দিয়ে কাৰণে আমি কাহিনী এটাকে কওঁ, নহ'লে আইসকলে বৰ টোপনিয়াই দিছে। এই বিখুৱা খেৰ নামৰ এজন তত্ত্বজ্ঞানী মানুহ আছিলে, বিখুৱা খেৰ। একনাথ মানে প্ৰভুৱে এই এজন শিষ্যক সদায় একনাথে কয় মোক একনাথ প্ৰভুৰ ওচৰলৈ আহি পিনি কয় মোক ব্ৰহ্ম শিক্ষা দিয়াচোন, ব্ৰহ্ম শিক্ষা দিয়া।
এইজনক মানে ব্ৰহ্ম শিক্ষা কেনেকৈ দিবা? কিন্তু ব্ৰহ্ম শিক্ষা দিব পৰা নাই নহয়। এওঁ ভাবিলে নাই বিশ্বাসেৰ ওচৰলৈ পঠিয়াই দিওঁ। বিশ্বাসেৰ ওচৰলৈ পঠিয়াই দিলে। তো বিশ্বাসেৰ ওচৰলৈ ব্ৰহ্মতত্ত্ব জানিবলৈ গ'লে কেলৈ আহিলা বোলে ব্ৰহ্মতত্ত্ব জানিবলৈ? বহা ইয়াত। বহিলে। তেওঁ আকৌ নিয়ম এটা আছে, শিষ্যসকলক বহুৱাই বেত এটালৈ আনি পিনি এচাট এচাট দি দিয়ে। গম পাইছেনে? তো আগৰসকলে মাৰ খাই থকা কোনো দিগদাৰ নাই। ই যেতিয়া নতুনকৈ গ'ল পিঠিত এচাট দিলে ঝাপকৈ জাপ মাৰি দিলে নহয়। গম পাইছেনে? জাপ মাৰি দিলে। এইটোৰ লগত কি ব্ৰহ্ম শিক্ষা ল'ম বুলি গৈ তেওঁ গুচি আহিলে। আকৌ একনাথৰ ওচৰলৈ আহিলে বোলে কি হ'ল, কেলৈ গুচি আহিলা? বোলে এনেকৈ বেতৰ পৰা। তুমি যোৱাচোন এইবাৰ নুকুপাই যোৱা। তই এইবাৰ গ'ল আৰু তুমি নজপিয়াবা, তেতিয়া তুমি ব্ৰহ্ম শিক্ষা পাবা। তাৰপিছতে সেইদিনা হ'ল, সেইদিনাও একেই অৱস্থা, আকৌ ঘূৰি গ'ল। তাৰপৰা একনাথ প্ৰভু নিজেই বিষয়াৰ ওচৰলৈ আহিলে। আৰু বোলে কি হ'ল? বোলে এনেকুৱা তেনেকুৱা কথা। তেতিয়া একনাথে বুজাইছে, এওঁ কেলৈ মায়ে জানানে? যে এই কমাৰে টেকেলিবোৰ বনাই কেঁচা আৰু পকা দুবিধ থাকে। পকা আৰু কেঁচা দুবিধ থাকে। যে পকা নে কেঁচা পুৰি লোৱাৰ পিছত ভালকৈ পকিছেনে নাই পকা জানিবৰ কাৰণে মাৰি এডালে এনেকৈ কেটেংকৈ মাৰি চায়। কেঁচাটো হ'লে ধাপক কৰি উঠিব আৰু পকাটো হ'লে টিং 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 কৰিব। সেই প্ৰমাণ চাবৰ কাৰণে তুমিনো পকা নে কেঁচা? কথাটো বুজি লৈছে নাই বাৰু? কথাটো বুজি পাইছে নাই? একনাথে বুজাইছে, তুমিনো পকা নে কেঁচা তাক চাবৰ কাৰণে তেওঁ সেইডালে মাৰি থাকে। তুমি কেঁচা আকৌ, সেইকাৰণে তুমি আকৌ ঘপকৈ এনেকৈ জাপ খাই গৈছা। বাকীবোৰ পকা আকৌ, বাকীবোৰকো মাৰিছে, বাকীবোৰ একো নাই নহয়, বাকীবোৰ আকৌ পকা আকৌ, পকা টেকেলি আকৌ, তুমি কেঁচা টেকেলি আকৌ, সেইকাৰণে তুমি আকৌ এনেকুৱা এটা অৱস্থা হৈছে। এতিয়া কথাটো বুজি পালেনে? পালোঁ। তেনেহ'লে মোৰ পাত্ৰটো কেঁচা হৈ আছে। তেতিয়া পাত্ৰটো প্ৰথমতে পকা কৰা, তাৰপিছতে তাৰ ভিতৰত আৰু দ্ৰব্য থোৱাৰ ব্যৱস্থা কৰিবা। এইটো ব্ৰহ্ম শিক্ষা। আৰু ব্ৰহ্ম শিক্ষা ল'বৰ কাৰণে আৰু এজন আছিলে, গুড়া কুমাৰ বুলি এজন আছিলে। তেওঁ ওচৰলৈ আকৌ সন্ত মহাৰাজক এদিন ওচৰলৈ এজন ভক্ত তেওঁ ওচৰলৈ পঠিয়াই দিলে। পঠিয়াই দিলত বোলে কি শিক্ষা দিব বোলে? ব্ৰহ্ম শিক্ষা। ব্ৰহ্ম শিক্ষা ল'বলৈ গৈ দেখিলেগৈ, এইটো দেখোন মূৰ্তি এটাৰ ওপৰতে ভৰি দি পিনি শুই আছে। এইটো ওচৰত আকৌ মই কেনেকৈ শিক্ষা ল'ম? ব্ৰহ্ম শিক্ষা কি ল'ম? মূৰ্তিটোৰ ওপৰত ভৰি দি পিনি উল্টাকৈ শুই আছে, এইটো কেনেকুৱা আকৌ? এইটোতো ব্ৰহ্ম শিক্ষা কেনেকৈ ল'ম? গুচি আহিলে। আহি গুৰুক ক'লেহি যে মই কেনেকৈ শিক্ষা ল'ম? মই সেইটো মূৰ্তি এটাৰ ওপৰত ভৰি দি পিনি শিক্ষা দি আছে। তাৰ পৰাই শিক্ষা ল'বি, তুমি যোৱাচোন। আকৌ দ্বিতীয়বাৰ গ'ল। দেখিলে এইবাৰ আগতে এটা ভৰি তুলি থৈছিলে, এটা দুটা ভৰি একেবাৰে ভগৱন্তে পেটৰ ওপৰত তুলি পিনি একদম শুই আছোঁ। ইটোৰ ওপৰত মোক ব্ৰহ্ম শিক্ষা দিবৰ কাৰণে গুৰুৱে পঠিয়াই দিলে। তাৰপিছতে আগৰ পৰা অহা ক'ব নোৱাৰে। দ্বিতীয়বাৰ অহাটো গম পালে নহয়, কোনোবা এটা আহিছে। দেখিলে খোজকাঢ়ি যাব, আকৌ ঘূৰি গৈছিলে। কেলৈ গৈছে? আহাচোন আহা। মাতিলে, বোলে কেলৈ? বোলে একনাথ প্ৰভুৱে আপোনাৰ ওচৰত ব্ৰহ্ম শিক্ষা ল'বলৈ গুচিছিল। তেতিয়াহ'লে তুমি কেলৈ গুচি গৈছা? বোলে কেলৈ গুচি যাবা? আপুনি ভগৱন্তৰ ওপৰতে গা তুলি পিনি, আগৰ পৰা আহিলেও ভৰি এটা তুলি থৈছিলে, এইবাৰ দেখি দুইটা ভৰি পেটৰ ওপৰত ভৰি দি পিনি যে আপোনাৰ পৰা কি ব্ৰহ্ম শিক্ষা লৈ পিনি মই তৰিম? নলওঁ। তেতিয়াহ'লে ক'লে, নোলোৱা যদি নল'বা, কিন্তু এটা কাম কৰিবাচোন। এটা কাম কৰিবা। বোলে কি কাম কৰিম? বোলে মানিবানে? বোলে মানিম। তুমি ভগৱান নথকা জেগা এডোখৰ বিচাৰি লৈ আনিবা। ভগৱান নথকা জেগা এডোখৰ বিচাৰি লৈ আনিবা, তোমাক মই তেতিয়া আচল ব্ৰহ্ম শিক্ষাটো দি দিম। এতিয়া ভগৱান নথকা জেগা সি খুব বিচাৰিবলৈ সন্ধান কৰিলে। ভগৱান নথকা জেগা ক'ত আছে? প্ৰথমতে নেতি বুলি গৈ আছিলে, পিছত চব ইটি বুলি ভাবিবলৈ ধৰিলে। আগতে য'ত নাই বুলি ভাবি আছিলে, পিছত আছে বুলি কৈছে। এই আগতে 28 সহস্ৰ বা 32 সহস্ৰ ঋষিৰ মাজত ভগাভগি হোৱা মেইন কাৰণটো এইটোৱে। 32,000 কৈছে ক'তো নাই। 28 সহস্ৰ কৈছে হবতে আছে। তাৰমানে নথকা জেগাতে আছে। কথাটো বুজি পোৱা গৈছেনে? সেইকাৰণে এইটোৰ পৰা আমাক দেখিছে ভগৱন্তৰ সৰ্বব্যাপ্তি আছে। তাৰমানে এই কাহিনীটোৰ যোগেদি আমাক ক'বলৈ বিচাৰিছে। কথাটো অকণমান বুজিব পৰা গৈছেনে বাৰু? কথাটো অকণমান টান হৈছে আৰু তথাপিতো আহক আমনি লাগি যাবগৈ নহয়। কৃষ্ণ আৰু ভকতো আমনি লাগিছে নি আকৌ? কৃষ্ণ আমনি লাগিলে ক'লে আমি বেয়া নাপাওঁ ন অকণমান।
মহন্তৰ কৃপাত ভজে গোবিন্দৰ পাৱে যিটো মহন্তক নিন্দা কৰে তাক দুবাসনা বেৰি ধৰে কৃষ্ণক ভজিবে নপায় মোৰ ভাৱে কৃষ্ণক ভজিবে নপায় মোৰ সজনে কৃষ্ণ। কৃষ্ণ এই সংসাৰখনত মহন্তৰ কৃপাতে আপুনি মই আজি যিটো স্থান লাভ বা পাই আজি বহিছোঁ সন্ত মহন্তৰ কৃপাতে এইটো পাইছোঁ। মহন্তৰ বাক্য যিটো ধৰে বুলি কৈছে, শুনে বুলি কোৱা নাই আকৌ দেই, কথাটো ঘোষাজনাই অকণমান দিশ নিৰ্ণয় কৰিছে। ধৰে, ধৰিবলৈ কৈছে, এইটো শুনিবলৈ কোৱা নাই। শুনি লওক প্ৰথমতে, তাৰপিছত আকৌ বাক্যটো খামোচা মাৰি সুদৃঢ় বিশ্বাসে ধৰিব লাগিব। বোলে মহন্তই কি কৈছে, মহন্তইতো বেয়া কথা নক'ব। বোলে কৃষ্ণক পাইবা জানা ভকতেহে পন্থা ইমানে কহে গীতা ভাগৱত পন্থা, নহয়নে বাৰু? এই মহন্তজনে কি ক'ব? ঈশ্বৰৰ পাবলৈ ঈশ্বৰৰ সন্মুখাসন্মুখি কৰাৰ ৰাস্তাটো উলিয়াই দিব। ই এবাৰ উদ্ধতক বাপজনে কৈছে নহয়, বোলে কেনেকৈ মহন্তৰ যোগেদি কি পায়, সন্ত মহন্ত একান্ত ভকতৰ যোগেদি কি পায়? বোলে পৰম ঈশ্বৰৰ দেৱ কৃষ্ণ সাক্ষাতে নাপায় লাগ তপ জপ জাগ যুগ দানে একান্ত ভকতৰ পদৰেণু শুদ্ধ মাথে অভিষেকন নকৰে। মানে সেই একান্ত ভকতৰ পদৰ ধূলিখিনি মূৰত ঘঁহিবলৈ কোৱা নাই। একান্ত ভকতৰ যিখিনি সুবাক্য কথা সেইখিনি হিৰে ধৰিবলৈ কৈছে, যিটো ধৰে বুলি কৈছে, নাই কৈছে নাই? মহন্তৰ বাক্য যিটো ধৰে, যিজনে ধৰে ধৰিবলৈ কৈছে, শুনিবলৈ কৈছে আৰু মানিবলৈ কৈছে। তো শুনিলে এৰি দিলে নহ'ব, তাক ধৰিব লাগিব। ধৰিব, তেওঁ কি দেখাব? তেওঁ ঈশ্বৰ কেনেকৈ পায় যাত্ৰাটো দেখাব, নহয়নে বাৰু? যাত্ৰাটো দেখালে কি হ'ব? আমি ঈশ্বৰক মানৱী জনম সফল হ'ব, এইটো পথ বুলি কৈছে। সেইকাৰণে যিজনে ধৰে তেওঁ বাসনাবোৰ ভাল হৈ যাব বুলি কৈছে। জোৰ জবৰদস্তি বাসনা ভাল নহ'ব। ঈশ্বৰক আমি ডাইৰেক্ট ধৰিবলৈ নিদিয়ে ভগৱন্তই। ভগৱন্ত বৰ চালাক, ভগৱানে ভায়ে কৰি দিলে এজেণ্টৰ যোগেদি। সেই এজেণ্টটো ভগৱন্ত। আদিত্য পুৰাণৰ 14 নম্বৰ শ্লোকত লিখিছে, ঈশ্বৰৰ ভক্ত য'তে ত'তে পায়, মোৰ ভক্ত ভকতৰ ভক্ত পাবলৈ নাই বুলি কৈছে। ঈশ্বৰৰ ভক্ত য'তে ত'তে লয়, গছত লয় বা কিবা এখন ওলমায়ো ঈশ্বৰৰ ভক্ত আহিব, য'তে ত'তে পায়, কিন্তু ভকতৰ ভক্ত পাবলৈ নাই। তেওঁ কিন্তু আকৌ ভগৱন্তই আদিত্য পুৰাণত আকৌ ঘোষণা কৰিছে যে মোৰ ভকতৰ ভক্ত নোহোঁতে মোৰ ভক্ত কেতিয়াও হ'ব নোৱাৰে। খাটাং। এতিয়া মহন্ত বাক্য ধৰিব লাগিব। মহন্ত বাক্য ধৰিলেহে ভগৱন্তৰ ওচৰলৈ যাব পাৰিব বা হৰিদাস হ'ব পাৰিব। হৰিদাস হ'বলৈ হ'লে এজনৰ দাস এজনৰ যোগেদি যাব লাগিব, তেতিয়া আমি হৰিদাস হ'ব। আৰু হৰিদাস হোৱাৰ লগে লগে তেওঁ কি কৰিব? তেওঁ বাসনাবোৰ সদায় ভাল ভাল আহিব, বেয়াটো নাহে আৰু। তাক সুবাসনাই বেৰি ধৰিব, অনুসৰিব, পিছে পিছে যাব। সন্তৰ কৃপাত ভজে গোবিন্দ পাওঁ, আৰু কৃপা পোৱাৰ লগে লগে ভজনা কৰিব পাৰিব। যে মহান ব্যক্তিসকল আপোনাৰ চাবচোন, অশোকে জীৱনটোলৈ চাব, অশোকে কলিংগ জয় কৰি 1 লাখ মানুহক সৈন্যক মাৰি পেলালে। মৰাৰ পিছত নৰ্তকী আৰু মদৰ আগত নৃত্য গীতত ব্যস্ত হৈ আছে, আনন্দ। তেতিয়া এজন ভিক্ষুক দুৱাৰদলিত গধূলি সময়ত উপস্থিত হ'ল। দুৱৰীক ক'লে, মোক ভিক্ষা লাগে।
তো ভিক্ষা লাগে বুলি ক'লত এনেই থাকে সুবিধাটো আনি দিবলৈ বিচাৰে এইটো ভিক্ষা মোক নালাগিব তেতিয়া ৰজাৰ ওচৰ পালেগৈ ৰজাই দিব লাগিব তেতিয়া ৰজাৰ দৌৰি গৈ ৰজাৰ ওচৰ পালে বোলে ভিক্ষা কৰিবৰ কাৰণে এজন সন্যাসী আহিছে ভিক্ষা দিছিলোঁ নলয় এতিয়া আমনি কৰি নাথাকিবি যা তাক সোণ দুমুঠি দি দেগৈ দিবলৈ আহিলে তেতিয়া ক'লে নহ'ব এইবোৰ ভিক্ষা মোক নালাগে মোক ৰজাই দিব লাগিব এনেকৈ 3-4বাৰ কৰাৰ পিছত ৰজাৰ বৰ খং ৰজা অশোকৰ বৰ খং উঠিল তৰোৱালখন লৈ একদম আহি গ'ল লৈ কেনেকুৱা এটা সন্যাসী মোৰ এই বিলাসপূৰ্ণ জীৱনটোত মোক আমনি কৰিছে কিমান আনন্দ মই কলিংগখন জয় কৰিছোঁ এই নৃত্য আমেজৰ মাজত যতৰ মই আনন্দৰ মাজত মত দি আছোঁ কিমান আনন্দ কথা দুখৰ মাজত ইমান আনন্দ পাইছোঁ আমনি কৰিছে তৰোৱালখন লৈ যক কোন আছে মই তাক ভিক্ষা দিম বুলি তাৰমানে একেবাৰে কাটিম বুলি আহিছিলে তেতিয়া সেই ভিক্ষুকজনৰ নাম আছিল উপগুপ্ত তেতিয়া ক'লে ৰজা তোমাৰ ওচৰৰ কেলৈ আহিলা বোলে ভিক্ষা লাগে ভিক্ষা দিয়া নাছিলে বোলে দিছিলে কি দিছিলে বোলে এইখিনি লৈ যোৱা গোদামত তুমি নিজেই লৈ পিনি লৈ যোৱাকৈ যা কিমান লাগে মোক আমনি নকৰিবা একদম খঙত ক'লে তেতিয়া ক'লে এইবোৰ মোৰ দৰকাৰ নাই তোমাৰ পৰা মই এটা ভিক্ষা লাগে এটাই ভিক্ষা লাগে বুলি কৈছে বোলে কি ভিক্ষা এই মোনাটোৰ পৰা উলিয়াই দিছে মৰা পাৰ এটা এইটো জীৱন দান দিব লাগে তুমি অসম্ভৱ বুলি কিনে চিঞৰি উঠিলে এই মৰা পাৰটো মই জীৱন দান কেনেকৈ দিম যদি এই মৰা পাৰটো তুমি জীৱন দান দিব নোৱাৰা কলিংগৰ যুদ্ধত 1 লাখৰো অধিক লোক হত্যা কৰি ৰঙা সেঁদু মচি পেলালা 1 লাখৰো অধিক আই ৰঙা সেঁদু মচি পেলালা তোমাৰ যদি জীৱন দিয়াৰ অধিকাৰটোৱেই নাই তুমি মাৰিবলৈ ক'ত অধিকাৰ পাইছা তৰোৱালখন গৈ বহুত দূৰত পৰিলেগৈ ঠাচকৈ লৰি খাই পৰিলে সেয়া কৰিলে মই জীৱনত যুদ্ধ নকৰোঁ আৰু মই কোনোদিন ৰজা নহওঁ জীৱনৰ টাৰ্ণিং পইণ্ট বুজি পাইছেনে যিটো মহন্তক বাক্য ধৰে বাক্যটো খামেই ধৰিলে তেওঁ নহয়নে বাৰু হয় নহয় বাৰু আপুনি আঙুলিমান দস্যু কথাই চাওক আলেকজাণ্ডাৰ কথাই চাওক নহয়নে বাৰু আমাৰ মাধৱদেৱ পুৰুষৰ চাওক যুঁজি ভাগি পিনে মহন্তৰ বাক্য ধৰাৰ কাৰণে আজি এখন সোণালী অসমত সোণালী সকলোৰে মন সোণালী কৰা ব্যৱস্থা কৰি দিলে সকলোকে জয়ন্তী কৰি পেলালে নাই কোৱা জানো কোৱা নাই কেলৈ গুৰুজনৰ মহন্তৰ বাক্য ধৰিলে তেওঁ শুনা নাছিলে ধৰিলে আৰু তেওঁ বাসনাবোৰ সুন্দৰ হ'ল বাসনা সুন্দৰকৈ সেই নেঘেৰি টিঙত আমাৰ যোৰহাট পাৰ হৈ নেঘেৰি টিঙত ছোৱালী এজনীক কি কৰি থৈছিলে আঙুঠি পিন্ধাই থৈছিলে সেইজনীও এৰি থৈ গৈছিলে নেঘেৰি টিঙত বুজিছেনে সুবাসনা হৈ তেওঁ গুৰু সেৱা কৰিবলৈ আগবাঢ়ি গুচি গ'ল আৰু গুৰু সেৱাৰ কৰা যিটো ৰসাল এবিধ সুৰাত পালে তেওঁ ৰসময় ভকতি তাৰমানে এনেকুৱাই ৰস পাইছে তাৰমানে যেনেকৈ আমাৰ এই মাটি কঁঠাল এটা কাটি দিলে একদম ৰস ওলায় গোটেইটো ছালখিনি এটি ৰসময় ভকতি তেওঁ নিচিনা পাইছে তেওঁৰ নিচিনা ৰস আমি নাপাওঁ তেওঁ গুৰু সেৱা আৰু ঈশ্বৰৰ যিটো দাসৰ দাস হ'ব পাৰিছে আমি হ'ব পৰা নোহোৱা কাৰণে আমি সোৱাদো নাপাওঁ কিন্তু তেওঁ কেনেকৈ পালে মহন্তৰ বাক্য ধৰিলে আমাকো জীৱন যাত্ৰাত প্ৰতিজন মানুহৰ জীৱনৰ টাৰ্ণিং পইণ্ট এজন পুৰুষ আছে হিডেন মেন আছে বুলি কৈছে আমাৰ সত্যবাবু আছে জীৱনৰ সত্য পথলৈ এজন লুকাই থকা পুৰুষ আছে যাৰ যোগেদি ইয়ালৈ আহিলে বাপজনো আছে মোৰ জীৱনো আছে প্ৰতিজন জীৱনৰ মহান ব্যক্তি নালাগে সকলো মহান ব্যক্তিয়ে অন্তৰালত আণ্ডাৰ স্কিন বুলি কয় এজন মহৎ পুৰুষত আছে জীৱনৰ টাৰ্ণিং পইণ্ট ল'বলৈ হৈছে আমাৰ ভকতৰ কাৰণে টাৰ্ণিং পইণ্টটো হৈছে জীৱনৰ পৰিৱৰ্তন বিন্দুটো হৈছে মহন্ত বুলি কৈছে মহন্তক ধৰিলে বাসনা সুন্দৰ হ'ব সুন্দৰ হৈ ভাল কথা জানিব তেতিয়া মহন্তৰ কৃপাত ভগৱন্তক ভজিব পাৰিব বুলি কৈছে ভগৱন্তক যেনে তেনে ভজিব নোৱাৰিব মহন্তৰ কৃপা লাগিব তেওঁলোকে কৃপা দিলেহে ভজিব পাৰিব যিটো মহন্তক নিন্দা কৰে তাকো দুৰ্বাসা নাই বেৰি ধৰে কৃষ্ণক ভজিব নাপাৰে মহভাৱে
কিন্তু নিন্দা কৰাসকল বিপৰীত চৰিত্ৰ, তেওঁ জীৱনত বান খাই থাকিব, বান খাব আৰু মুক্তি হ'ব, নহয়নে বাৰু? এই কথা আমি জানিব লাগিব। মহন্তসকলক ওচৰত কৃপা আৰু মহন্তৰ ওচৰত নিন্দা, দুটা কথা আছে। আপোনালোকে চাব নহয়, দ্ৰৌপদীৰ চৰিত্ৰ দুটা আছে। এবাৰ বস্ত্ৰ তাই গাৰ পৰা হৰণ হ'ব বুলি দুবাষাই গালি পাৰি হেৰি কৰি দিছিলে, তাৰমানে অগস্ত্যমুনিয়ে শাপ দি থৈছিলে, তোৰ বস্ত্ৰ হৰণ হ'ব, যা, তোক নিবস্ত্ৰ হ'ব বুলি শাপ দিছিলে অগস্ত্যমুনিয়ে। আকৌ দুবাষাক আনি পিনি তেওঁ আচলৰ কাপোৰখন আনি দিয়াৰ কাৰণে দুবাষা আঁকি পেলাই তুমি কোনোদিন বস্ত্ৰ অভাৱ নাপাবা। দ্ৰৌপদীৰ জীৱনতে দুটা কাৰ্য সাধন হৈছে, সেইটো এবাৰ কৃপা আৰু এটা নিন্দা, নহয়নে বাৰু? এইবোৰ জীৱনৰ আমাৰ কাৰণে শিক্ষা। কাহিনীভাগ আপোনালোকে নাজানে ঘপকৈ এতিয়া আক মাৰিয়ে গৈছোঁ, কাহিনীবোৰ কেতিয়াবা লগ পালে কৈ যাম। এইবোৰ জীৱনত ঘাত প্ৰতিঘাত সংঘাত। দ্ৰৌপদীৰ শাপত ঘটকচ মৃত্যু হৈছে আৰু হিড়িম্বা শাপত অভিমন্যু মৃত্যু হৈছে। শাপত হৈছে, কিন্তু নহ'লে নমৰে নহয়, দুইটা নমৰে নহয়, দুইজন নমৰবি, মাৰিব পৰা কৈছে। হিড়িম্বাই শাপ দিছে অভিমন্যু মৃত্যু হৈছে, আৰু দ্ৰৌপদীয়ে শাপ দিছে ঘটুকচক, কাৰণে ৰাজ সন্তান হৈ কোনো এটা সিংহাসনত বহিব নোৱাৰে বুলি এইও চিন্তা আৰু তাইও চিন্তা, ক্ৰচিং হৈ পিনি দুইজনেই মৃত্যু হৈছে, নহয়নে বাৰু? এইটো কি? এইটো শাপ, অভিশপ্ত। সেইকাৰণে ভকতে নিজৰ এইটো কথাও খাটাং, মই অলপ আগতে কৈছোঁ, চাব, সমস্তজনে এই মহাহাতত উপদিষ্ট হৈছে। এই গংগাই যেতিয়া ভগৱন্তৰ চৰণ এৰি আহে, তেতিয়া বাৰ বাৰ কৈছে, প্ৰভু মই তোমাৰ চৰণৰ দাস, তোমাৰ চৰণতেই আশ্ৰয় লৈ আছিলোঁ, কিন্তু মই এতিয়া ধাৱমান হ'ব লাগে, শাপগ্ৰস্ত মই, কিন্তু মই তোমাক আকৌ ক'ত লগ পাম? এই ঘোষাশাস্ত্ৰতে 3জনা ঘোষা আছে, ইয়াত লিখিছে, মোৰ ভকতে মোৰ গৌৰ নাম য'ত গাব, সেই গংগা মই তুমি সেইডোখৰলৈ সুতি উপহতি হৈ আহিবা, মোক তাতেই লগ পাবা। এইডোখৰ স্থান যে দিছে, এইবোৰ আমি বিশ্বাস কৰিব লাগিব। ভকতি গংগা ইয়াত বৈ আহিছে, য'ত ভকতি আছে তাত ঈশ্বৰে আছে। আপোনালোক এতিয়া মনবিলাক এটা চাবচোন, পবিত্ৰতা ভাৱ হৈ আছে, কিন্তু পবিত্ৰ পুৰুষজন মহাসন্ত নিগুণ গুণানী এটা উপস্থিত থকাৰ কাৰণে এনে এটা অৱস্থা হৈছে, নহ'লে নোৱাৰিব নহয়। সেইকাৰণে ব্ৰহ্ম শক্তি আছে, আপোনালোকক নাই কৰা ভকতি নাই হোৱা বুলি নোৱাৰিব, হ'বই। বেদৰ ব্যৱহাৰ কৰি আছে নহয়, শ্ৰৱণ কীৰ্তন মূৰৰ ৰহস্য ভকতি বোলে, তাকেহে কৰিবা তুমি বিবক্ষা সম্পত্তি। শ্ৰৱণ কীৰ্তন যিসকলে কৈছে কণ্টিনিউৱাছলি, চতুশ্লোক দিছে, জ্ঞান হ'বই তেওঁলোকৰ ব্ৰহ্ম শক্তি আছেই, গম পাইছে নাই? ব্ৰহ্ম শক্তিটো নাশ হ'ব যেতিয়া আমি কাৰোবাক বেয়াকৈ ভাবিম, গম পাইছেনে? বিশ্বামিত্ৰই আহি আমাৰ দশৰথৰ ওচৰ পালেহি যে তোমাৰ ল'ৰা দুটা লাগে, কিয় লাগে? তাক আদি ৰাক্ষসখিনি মাৰিবৰ কাৰণে লাগে। ৱাহ, তুমি এইবোৰ কি কথা কৈছা? দশৰথে প্ৰশ্ন কৰিলে, বোলে কি প্ৰশ্ন? তুমি কি কথা কৈছা? তুমি এজন তপস্বী ব্ৰহ্মৰ্ষি, তোমাৰ কমণ্ডলৰ পৰা পানী অকণমান ছেটিয়াই দিলে সেই ৰাক্ষসবিলাক মৰি যায়। তুমি মোক এই ফুল কোমলীয়া ল'ৰাকেইটাকে যুদ্ধ কৰিবলৈ পালাগৈনে? তুমি এইটো কি অন্যায় কৰিবলৈ আহিলা বিশ্বামিত্ৰ কুলগুৰু? নহয়, মই মাৰিব পাৰোঁ, কিন্তু নামাৰোঁ। কাৰণ আছে, কেলে? মই বহুত কষ্ট কৰি, বহুত তপস্যা কৰি ব্ৰহ্মত্ব জ্ঞান প্ৰাপ্ত হৈছোঁ, ব্ৰহ্মত্ব পাইছোঁ। এতিয়া সেইকেইটাক যদি মই মাৰি দিওঁ, মোৰ ব্ৰহ্ম শক্তিটো নাশ হৈ যাব। তেনেহ'লে মোৰ ল'ৰাকেইটা ব্ৰহ্ম শক্তি নাশ নহ'ব নেকি? নহয়, ইহঁতি ক্ষতীয়। গু বিপ্ৰবিলাকক ৰক্ষণ কৰাটো এটা ক্ষতীয় ধৰ্ম। এওঁলোকে যদি মাৰে পুণ্য হ'ব, মই মাৰিলে পাপ হ'ব। কথাটো বুজি পাইছেনে? সেইকাৰণে ভকতৰ ব্ৰহ্ম শক্তি সমস্তই আছে, নাই বুলি নক'ব। এই ৰাজমাৰ্গত যি ভৰি দিলে, ঢেৰ নাই হোৱা, অকণমান হ'লেও হৈছে বুলি ভাবিছোঁ, ঢেৰ নাই হোৱা, অকণমান হ'লেও হৈছে। এই শক্তিটো স্থিতিটো ৰাখিবৰ কাৰণে ভকতে যত্ন কৰিবৰ কাৰণে শাস্ত্ৰ সিদ্ধান্ত কৰিছে, নিন্দা নকৰিবা। কিন্তু
নিন্দা কৰিলে তোমাৰ ব্ৰহ্মশক্তিটো তললৈ গুচি যাব। ভকতক এনেভাৱে ভাল পাবলৈ যোৱা তোমাৰ ভকতজনৰ পৰা কৃপা কৰি তুমি লাভটো কৰিব লাগে। সেইকাৰণে আমাৰ দোকানীবিলাকৰ নিচিনা আমাৰ চালা হ'ব লাগিব। কাৰণ মোৰ পকেটলৈ অনাটোৱে মই ধান নামাৰিব লাগিব। ধান্দাটো মোৰ পকেটলৈ আহক, মই নিদিওঁ কাকো। মই নিন্দা কৰি পিনি মোৰখিনি দি নিদিওঁ। মই তেওঁৰ পৰা কৃপাটো দি তেওঁৰ পৰা মই আনিব লাগে। না ভকত চুৰ হ'ব লাগে বুলি কয় নহয়, এনেকুৱা চুৰ হ'ব লাগে। এই কথাটো বুজাবলৈ বহুত জটিল, তথাপিতো অনুভৱ কৰিব। সমস্ত এই পৃথিৱীখনত বা আমাৰ যে শাক্ত শৈৱকে আদি কৰি গাণপত্য যিমান বা বৈষ্ণৱ আছে, এই কথাটো কিন্তু বিশ্বাস কৰে। কিন্তু সেইকাৰণে আগৰ ৰজাসকলৰ ঘৰলৈ যদি কোনোবা উপস্থিত হয়, ৰজাই সিংহাসনৰ পৰা নামি আহি পিনি চৰণ ধুৱাই। কেলে সেই ঋষিজনৰ বাই চান্স যদি খুব দৃষ্টি পৰে, ৰাজসিংহাসনো খহি পৰিব। এনেকুৱা খহি পৰিছে নহয়। সেইকাৰণে ঋষিমুনিসকল যদি আহি দুৱাৰদলিত উপস্থিত হৈ, তেতিয়া কি কৰিব? চৰণ ধুৱাই গৈ মুখ পখালিবলৈ ব্যৱস্থা কৰে। এই যে ব্যাসে যে নাৰদক যে দুইটা কাম কৰিবলৈ দিছে, সেই কামটো কিয়? কৃপা দৃষ্টি। তেওঁ আনি ধুনীয়াকৈ বহাব, খাবলৈ দিব, থাকিবলৈ কি ইচ্ছা সকলো কৰিব দিব। কিয়? মহন্তৰ কৃপা কাৰণে চিন্তা কৰিছে। কৃষ্ণ।